Hello students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টোত ক্লাছ 6 হিন্দীৰ পাঠ 2 স্বৰমালা এই পাঠটি মই তোমালোকক অলপমান বুজাই দিয়াৰ লগতে যিবিলাক শব্দৰ অৰ্থ কিনে অসমীয়াটো তোমালোক কৈ দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। প্ৰথমতে মই তোমালোকক এবাৰ ধুনীয়াকৈ পঢ়ি দিছো, তাৰ পিছত মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া চোৱা, অনাৰ के दाने लाल लाल, अनार के दाने लाल लाल, आम भी है मीठे रसाल, इमली की चटनी इतनी खट्टी, इह का रस मगर मीठा जी, उल्लो सोता रहता दिन भर, ऊट कराता रेगिस्तान का सफर, ऋषि मुनि बड़े ज्ञानी होते, ऋषभ को हम बैल भी कहते, एरी ठोककर सलाम करते, ऐनक लगाकर दादाजी पढ़ते, ओखली भरती है अनाज से, औरत आदमी संग संग बढ़ते, अंगूर खट्टे है लुमरी कहती, आंगन में लोग लगाते तुलसी। मैं तुम्हारा अलपमान অসমীয়াত কৈ দিবলৈ চেষ্টা কৰিম। অনাৰ के दाने लाल लाल, অনাৰ মানে হয় কি? অনাৰ মানে হৈছে ডালিম। এই ডালিমৰ কথা কোৱা হৈছে। এই ডালিমৰ যিবিলাক গুটি থাকে সেই গুটিবোৰ কেনেকুৱা ৰঙা ৰঙা। তোমালোকে নিশ্চয় ডালিম খাই পাইছাই, হয়নে? গতিকে অনাৰ মানে হৈছে ডালিম, আৰু এই ডালিমৰ যিবিলাক গুটি যেতিয়া ডালিমটো পকে তেতিয়াহে আমি খাওঁ, হয়নে? ডালিমৰ যিবিলাক গুটি কেনেকুৱা কালাৰৰ? লাল লাল মানে ৰঙা ৰঙা। ঠিক আছে, ডালিমৰ গুটিবোৰ ৰঙা ৰঙা। নেক্সট চোৱা, আম ভি হে মিঠে ৰসাল, অৰ্থাৎ আম। আম তোমালোকে প্ৰত্যেকেই খাই পাইছা, হয়নে? আম কেনেকুৱা? আম যেতিয়া পকে আমটো বহুত মিঠা আৰু বহুত ৰসাল। তো সেইটোৱে কৈছে যে ডালিমৰ গুটিবোৰ কি হয়? ৰঙা ৰঙা, আৰু আম কেনেকুৱা? আম হৈছে মিঠা আৰু ৰসাল। ইমলি কি চাটনি ইতনি খট্টি, ইহ কা ৰস মগৰ মিঠা জি। ইমলি কি চাটনি, ইমলি মানে হৈছে তেতেলী। ঠিক আছে, তেতেলীৰ বহু ঠাইত বহুতে কি কৰে? চাটনি বনাই খায়, বিভিন্ন ধৰণে তেতেলী বনাই খায়। ঠিক আছে, এই ইমলিৰ যিটো চাটনি হয় এইটো কি হয়? বহুত খট্টি মানে বহুত কি হয়? টেঙা হয়। ঠিক আছে, ইহ কা ৰস মগৰ মিঠা জি। এটা ইহ কোনবিলাক? এয়া হৈছে ইহ। ইহ মানে হৈছে কুঁহিয়াৰ। কুঁহিয়াৰ কেনেকুৱা? কুঁহিয়াৰৰ ৰস কেনেকুৱা? কুঁহিয়াৰ বহুত মিঠা, আৰু কুঁহিয়াৰৰ পৰা কি কৰা হয়? আমি যে ঘৰত খাওঁ চাহৰ লগত চেনি, ঠিক আছে, চাহৰ লগত যে চেনি দিয়ে, গতিকে এই কুঁহিয়াৰৰ পৰা সেই চেনি বনোৱা হয়। গতিকে এইখিনিত কি ক'লে চোৱা, আৰু এবাৰ কৈ দিছোঁ। অনাৰ কে দানে লাল লাল, অনাৰ মানে হৈছে ডালিম, দানে মানে হৈছে গুটিবোৰৰ কথা কৈছে, লাল লাল মানে হৈছে ৰঙা ৰঙা। ডালিমৰ গুটিবোৰ হৈছে ৰঙা ৰঙা। আম ভি হে মিঠে ৰসাল, আম হৈছে মিঠা আৰু ৰসাল। ইমলি কি চাটনি ইতনি খট্টি, তেতেলীৰ যিটো চাটনি হয় সেইটো বহুত কি হয়? টেঙা হয়। ইহ কা ৰস মগৰ মিঠা জি, কুঁহিয়াৰৰ ৰস কিন্তু বহুত মিঠা হয়। উল্লো সোতা ৰহতা দিনভৰ, উল্লো সোতা ৰহতা দিনভৰ। উল্লু কি হয়? উল্লু মানে হৈছে ফেঁচা। ফেঁচাই কি কৰে? দিনটো কি কৰে? ফেঁচাই শুই থাকে। উল্লো সোতা ৰহতা দিনভৰ, ফেঁচাই দিনটো শুই থাকে। উল্লু মানে হৈছে ফেঁচা, সোতা মানে হৈছে শুই থকা, আৰু ৰহতা মানে হৈছে শুই থাকে, আৰু দিনভৰ মানে গোটেই দিনটো কি কৰে? ফেঁচাই শুই থাকে। ঠিক আছে, নেক্সট তোমালোকে চোৱা, উট কৰাতা ৰেগিস্তান কা সফৰ। এয়া হৈছে উট। উটে কি কৰে? ৰেগিস্তান অৰ্থাৎ মৰুভূমিত কি কৰে? উটে মৰুভূমিত ভ্ৰমণ কৰোৱা, হয়নে? মৰুভূমিত উটে এঠাইৰ পৰা আমি আনঠাইৰ পৰা আন ঠাইলৈ যাবলৈ মৰুভূমিত কি কৰোঁ? উটৰ আমি সহায় লওঁ। ঠিক আছে, কাৰণ উটে এই কোচটো থকাৰ কাৰণে বহুদিন ধৰি খানা নহ'লেও ইয়াৰ পৰা চৰ্বি আৰু পানী উটে কি কৰিব পাৰে? ইয়াৰ পৰা উলিয়াই খাই সিহঁতে বহুত দিনলৈকে, যদি আমি আহাৰ সিহঁতক নিদিওঁ বা পানী নিদিওঁ, সিহঁতে জীয়াই থাকিব পাৰে। গতিকে মৰুভূমিত ভ্ৰমণ কৰিবলৈ অৰ্থাৎ এঠাইৰ পৰা আন ঠাইলৈ যাবৰ কাৰণে কি ব্যৱহাৰ কৰা হয়? উট ব্যৱহাৰ কৰা হয়। ঋষি মুনি বৰে জ্ঞানী হতে, যিবিলাক ঋষি মুনি আছে, এটা আগৰ দিনৰ ঋষি মুনিৰ কথা কোৱা হৈছে ইয়াত। তেওঁলোক কি হয়? বহুত জ্ঞানী হয়। তেওঁলোকে বহুতো কথা জানে যিবিলাক কথা আমি নাজানো। ঠিক আছে, ঋষভ কো হম বেল ভি কহতে, ঋষভক আমি কি বুলি কওঁ? বেল বুলিও কওঁ। এৰি ঠোক্কৰ চালাম কৰ, অৰ্থাৎ গৰু আমাৰ কি কৰে? চালাম কৰে। যেনে এনচিচিৰ হওক বা তোমালোকে চাবাচোন, যেতিয়া চালাম কৰে তেতিয়া কি কৰে? এৰি ঠোক্কৰ চালাম কৰে। ঠিক আছে, এনক লগাকৰ দাদাজি পঢ়তে। এনক মানে কি? এনক মানে হৈছে চশমা। চশমা লগাই কি কৰে? ককাই
পঢ়ে বা ককা দেউতাই কি কৰে চশমা লগাই পঢ়ে কাৰণ বয়স হোৱাৰ লগে কি হয় মানুহৰ দৃষ্টিশক্তিবোৰ কমি আহে কমি অহাৰ ফলত কি হয় আমাৰ চশমা ল'বলগীয়া হয় ঠিক আছে এনক মানে চশমা তোমালোকে মনত ৰাখিবা নেক্সট তোমালোকে চোৱা অখলি ভৰ্তি হে আনাছে ভঁৰাল কিহেৰে ভৰি থাকে শস্যৰে ভঁৰাল ভৰি থাকে ঠিক আছে ঔৰত আদমি সং সং বঢ়তে মানে তিৰোতা পুৰুষ সকলোৱে কি কৰে একেলগে আগবাঢ়ি মানে খোজ কঢ়া কথা ইয়াতে কোৱা নাই সকলো দিশতে পঢ়া শুনাৰ ক্ষেত্ৰত হওক খেল ধেমালিৰ ক্ষেত্ৰত হওক সকলো দিশতে কি কৰে আজিকালিৰ ল'ৰা ছোৱালী হওক বা পুৰুষ মহিলা সকলোৱে সমানে একেলগে সকলো দিশতে আগবাঢ়ি যোৱাৰ কথা ইয়াতে কৈছে ঠিক আছে अंगूर खाते हैं लुमरी कहती अंगूर এই আঙ্গুৰ টেঙা বুলি কোনে কয় শিয়ালে কয় অৰ্থাৎ তোমালোকে এটা সাধু কথা পাইছিলা নহয় ঠিক আছে আঙ্গুৰ আৰু শিয়ালৰ এটা সাধু পাইছিলা শিয়ালটো কি কৰিব গৈছিল শিয়ালটোৱে এই আঙ্গুৰ খাবলৈ গৈছিল কিন্তু জপিয়াই যেতিয়া আঙ্গুৰবোৰ লগ নাপায় তেতিয়া শিয়ালটো কি কৈছিল আঙ্গুৰবোৰ টেঙা বুলি কৈছিল ঠিক আছে সেইটোকে এই লাইনটো দিয়াখিনিত কোৱা হৈছে আশা কৰিছোঁ তোমালোকে বুজি পাইছা গতিকে মনত ৰাখিবা ঠিক আছে লুমৰি মানে কি লুমৰি মানে হৈছে শিয়াল লুমৰি মানে শিয়াল অঙ্গুৰ মানে আঙ্গুৰ আৰু খত্তে মানে হৈছে টেঙা कहती মানে হৈছে কয় গতিকে अंगूर खत्ते है लुमरी कहती শিয়ালে কয় যে আঙ্গুৰবোৰ টেঙা আঙ্গন মে লোক লগাতে তুলসী মানুহবোৰে কি কৰে নিজৰ ঘৰৰ যি চোতাল আছে তাত কি কৰে মানুহবোৰে তুলসী লগায় কিহৰ কাৰণে তুলসী লগায় কাৰণ তুলসীৰ বহুতো বিজ্ঞানসন্মত বহুতো তুলসীৰ গুণ আছে যিবোৰ তুলসীৰ পৰা আমাৰ বহুত উপকাৰ হয় কাৰণে প্ৰত্যেক ঘৰ মানুহে কি কৰে চোতালত তুলসী ৰোপণ কৰে ঠিক আছে আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা তথাপি মই আৰু এবাৰ কৈ দিছোঁ অসমীয়াখিনি কৈ দিছোঁ ডালিমৰ গুটিবোৰ হৈছে ৰঙা ৰঙা আৰু আম হৈছে মিঠা ৰসাল আৰু তেতেলী যিটো চাটনি যিটো বহুত টেঙা হয় কিন্তু কুঁহিয়াৰৰ ৰসবোৰ বহুত মিঠা কেঁচাই কি কৰে দিনটো শুই থাকে আৰু উটে কি কৰে মৰুভূমিৰ এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ আমি উট ব্যৱহাৰ কৰোঁ বা উটে আমাৰ কি কৰে ৰেগিস্তানত অৰ্থাৎ মৰুভূমিত ভ্ৰমণ কৰোৱায় ঋষি মুনিবিলাক বহুত জ্ঞানী হয় ঋষভক আমি বেল বুলিও কওঁ আৰু যিবিলাক এনচিচিৰ হওক তেওঁলোকে কি কৰে এৰি থক্কৰ চালাম কৰে অৰ্থাৎ গুৰুহা মাৰি কি কৰে তেওঁলোকে চালাম কৰে আৰু পিছত ককা দেউতাই কি কৰে চশমা লগাই ককা দেউতাই কিতাপ পঢ়ে ক্লি ভৰ্তি হে অনাছে অৰ্থাৎ ভঁৰালবোৰ কিহেৰে ভৰি থাকে শস্যৰে ভঁৰালবোৰ ভৰি থাকে তিৰোতা মহিলা ল'ৰা ছোৱালী সকলো অৰ্থাৎ উভয়ে সকলোৱে মিলিজুলি একেলগে সকলো দিশতে আগবাঢ়ি গৈছে আঙুৰ টেঙা বুলি শিয়ালে কয় আৰু মানুহে চোতালত কি কৰে তুলসী লগায় এইখিনি হৈছে ইয়াৰে অসমীয়া আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা এইখিনি আছিল আজিৰ এই ভিডিঅ'ত উত্তৰখিনি তোমালোকে আমাৰ মোবাইল এপতো পাবা অনলি 100 ৰুপিছত তোমালোকে অনলাইন ক্লাছসমূহ কৰিব পাৰিবা এটা ছাবজেক্টৰ 1 বছৰৰ কাৰণে গতিকে এতিয়াই তোমালোকে আমাৰ মোবাইল এপটো ডাউনলোড কৰি লোৱা লগতে আমাৰ হোৱাটছআপ চেনেলত তোমালোকে ফ'ল' কৰি লোৱা ডেছক্ৰিপশ্যনত সকলোবোৰৰ লিংক তোমালোকে পাই যাবা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই ইউটিউবত গৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কিবা যদি তোমালোকৰ ডাউট আছে সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত তোমালোকে সুধিব পাৰিবা